হয়, আমি লখিমপুৰৰ পৰা আহিছোঁ। আমি সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই বৃহত্তৰ লখিমপুৰবাসী ৰাইজৰ সহযোগত এপ্ৰিল মাহৰ 20, 21 আৰু 22 এপ্ৰিল তাৰিখে লখিমপুৰ জিলা ছাত্ৰ সন্থাই লখিমপুৰ জিলা এখন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। আৰু এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ 22 তাৰিখৰ দিনা শেষৰ দিনাখন যি সাংস্কৃতিক অনুষ্ঠান আছিল, এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নৱপ্ৰজন্মৰ হাৰ্থপ আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গে গীত পৰিৱেশন কৰিছিল। আৰু এই গীত পৰিৱেশন কৰিবলৈ যোৱাৰ কাৰণে বৰ্তমান আমাৰ তদন্তকাৰী সংস্থাই আমালৈ টেলিফোন যোগে আমাক ইয়ালৈ মাতিছে আৰু আমি সেইটো আজি ইয়াত উপস্থিত হৈছোঁ। কিমান টকাত বন্দবস্ত হৈছিল? আমি জুবিন গাৰ্গৰ লগত বন্দবস্তি হৈছিল, অৱশ্যে চুক্তিবদ্ধ হৈছিল প্ৰায় 12 লাখ টকাত। 12 লাখ টকাই আমি তেখেতক 11.5 লাখ টকা আদায় দিলোঁ। কিন্তু এইডোখৰতে এটা তাৎপৰ্যপূৰ্ণ কথা আছে। কথাটো যিহেতু আপোনালোক আজি আহিছে, আপোনালোকৰ মাধ্যমেৰে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই 2019 চনত আমি পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছিলোঁ। আৰু তেতিয়া সেই বিহুখনৰ বাবে আমি চুক্তিবদ্ধ কৰিছিলোঁ জনপ্ৰিয় শিল্পী আমাৰ জুবিন গাৰ্গক। কিন্তু সেই সময়ত সকলো আমাৰ বিশ্বতে যি ক'ভিড মহামাৰী ৰূপ ধাৰণ কৰিলে, ক'ভিডৰ কাৰণে সেই বছৰ আমি বিহুখন কেঞ্চেল কৰিব লগা হ'ল। আৰু তেতিয়া তেখেতক আমি জুবিন গাৰ্গক আগধন হিচাপে 50,000 টকা এটা দিয়া হৈছিল। আৰু যেতিয়া বিহুখন কেঞ্চেল হ'ল, তাৰপিছত আমি তেখেতক টেলিফোনৰ যোগেদি জনালোঁ যে বিহুখন যিহেতু কেঞ্চেল হ'ল, গতিকে 50,000 টকাটো কি কৰিব, আমাক ঘূৰাই দিব নেকি, ৰিটাৰ্ণ কৰিব। তেখেতসকলে ক'লে যে এইটো ঘূৰাই দিয়া তেনেকুৱা ব্যৱস্থা নাই, কিন্তু পইচাটো আপোনালোকে নেক্সট আকৌ নিশ্চয় বিহু পাতিব আৰু যিদিনা জুবিন দাক আপোনালোকে মাতিব, গতিকে তেতিয়াই পইচাটো আমি আপোনালোকৰ লগত কৈছিলে সিদ্ধাৰ্থ শৰ্মাই কৈছিলে। আৰু গোটেই আপোনাৰ যিখিনি টকা পইচা লৈছে কমপ্লিট 12 লাখ টকা। তাৰে প্ৰথম অৱস্থাত 50,000 টকা তেখেতৰ লগত টেলিফোনত কৰি কৃষ্ণানন্দু দাস তেওঁ আছিলে, তেওঁ 50,000 টকা লৈছিল। বাকী 11 লাখ টকা সম্পূৰ্ণ সিদ্ধাৰ্থ শৰ্মাই লৈছে। কেছ টকা লৈছে, তাৰে অকল 50,000 টকা, 10.5 লাখ টকা আমি কেছ টকা দিছোঁ, 50,000 টকা অনলাইনত দিছোঁ। আপোনালোকৰ তাতে কেইবাৰমান গৈছে জুবিন গাৰ্গ? জুবিন গাৰ্গে লখিমপুৰ যোৱা বছৰ এপ্ৰিল মে বহাগ মাহত 4খন প্ৰগ্ৰেম কৰিছে। তাৰ আগতো 2021 চনত আমাৰ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ যি ত্ৰয়োদশ বাৰ্ষিক অধিৱেশন হৈছিলে হাৰমতিত, তাতো জুবিন গাৰ্গে কণ্ঠদান কৰিছিল। এবাৰে গৈছিল ছাত্ৰ সন্থাই আমি দুবাৰ নিছোঁ তেখেতক। এবাৰ ক'ভিডৰ কাৰণে নহয়, এবাৰ ক'ভিডৰ কাৰণে নহ'লে, তাৰপিছত ক'ভিডৰ পিছত তেখেত এবাৰ গৈছে। তেতিয়া আমি সেই কথাটো কৈছিলোঁ, তেখেতে কৈছিল যে বিহু সম্পৰ্কত 50,000 টকাটো লোৱা হৈছিল, যেতিয়া বিহুতে মিলাম বুলি তেখেতে কৈছিলে। তেতিয়া আমি 8 লাখ টকা তেখেতৰ লগত বন্দবস্ত কৰিছিলোঁ আৰু 8 লাখ টকা সম্পূৰ্ণ আদায় দিছিলোঁ। এই গোটেইখিনি কথা সিদ্ধাৰ্থ হৈছিল? সিদ্ধাৰ্থৰ লগতে হৈছিলে। জুবিনৰ কথা হোৱা নাছিল? জুবিন দাৰ লগত কথা হোৱা নাছিলে। জুবিন দাক আমি বিচাৰি গৈছিলোঁ। আৰু এটা কথা যিহেতু তেখেতৰ আমি দিনৰ ভাগত গৈছিলোঁ, আমাৰ লগত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ফৈদুৰ ৰহমানো আছে, জিলা ছাত্ৰ সভাপতি আছে। দিনৰ ভাগত তেখেতৰ ওচৰলৈ আমি গৈছিলোঁ জুবিন দাক লগ পাবৰ কাৰণে। আৰু তেতিয়া আমি জুবিন গাৰ্গক লগ কৰিবলৈ যাতে সিদ্ধাৰ্থ শৰ্মাই আমাক লগ দিছিল। লগ দিওঁতে জুবিন দাক ক'লে যে এতিয়া জুবিন দাই লগ নিদিয়ে, তেখেত এতিয়া শুই আছে। আৰু তেখেতৰ লগত আমি যিহেতু ছাত্ৰ সন্থাৰ লগত এটা আত্মীয়তা আছিলে জুবিন গাৰ্গৰ, যি আমাৰ সমগ্ৰ অসমত কেন্দ্ৰীয় সমিতিৰ অধিৱেশনেই হওক, জিলা ছাত্ৰ সন্থাসমূহৰ অধিৱেশনেই হওক, গোটেই অধিৱেশনসমূহত মানে জুবিন গাৰ্গক আমি নিমন্ত্ৰণ কৰোঁ। গতিকে ছাত্ৰ সন্থা আৰু জুবিন গাৰ্গৰ এটা আমি একে আছিলোঁ। আমাৰ ছাত্ৰ সন্থা বুলি ক'লে আন অনুষ্ঠানবিলাকৰ লগত তুলনাত ছাত্ৰ সন্থাৰ লগত এটা পৃথক হয়। গতিকে সেই হেতুকে আমি 12 লাখ টকা যিহেতু চুক্তিবদ্ধ হৈছিলোঁ, তেখেতক কৈছিলোঁ যে 50,000 টকা আমি আগৰ পাবলৈ আছে, আপোনালোকে এতিয়া 11.5 লাখ টকা পাব লাগে। গতিকে আপোনালোকে কি ভাবে এই যিখিনি পইচা দিয়া হৈছিল সিদ্ধাৰ্থক, সেইখিনি আমি জনাটো সম্পূৰ্ণ পইচাটো আত্মসাতেই কৰিছে। তেওঁ যি ধৰণে আমাৰ পৰা পইচাটো আদায় কৰিলে, সেই পইচাটো আদায় কৰাৰ যিটো ব্যৱস্থা আমি দেখিলোঁ, এই ব্যৱস্থাৰ জৰিয়তে আমি জানিব এটা আমাৰ অনুভৱ কৰিছিলোঁ যে সম্পূৰ্ণ তেওঁ পইচাটো আত্মসাতেই কৰিছে। আৰু আপোনালোকে এনেই মই অসমৰ জনাজাত হিচাপে বা সংগঠন হিচাপে জনায় জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু, তাত সিদ্ধাৰ্থৰ কেনেধৰণৰ হেৰি হ'ব আপোনালোকে কি ভাবে? এই গোটেই কথাটো মুকলিকৈ সম্পূৰ্ণ প্ৰকাশ পাইছেই। কাৰণ তেখেতৰ মৃত্যুৰ পিছত সমগ্ৰ অসমত আপোনালোকৰ মাধ্যমেৰে হওক বা অসমৰ জনসাধাৰণে যিবোৰ দেখা পাইছে বা ছিংগাপুৰত যি অৱস্থা হ'ল, তেখেতৰ স্বাস্থ্যৰ প্ৰতি যি ব্যৱস্থা ল'ব লাগিছিলে, সেই স্বাস্থ্যৰ প্ৰতি তেখেতে ব্যৱস্থা নল'লে। আৰু তেখেতৰ সম্পূৰ্ণ গাফিলতিৰ কাৰণেই আজি দেশৰ আমাৰ প্ৰাণৰ শিল্পী জাতীয় সম্পত্তি জুবিন গাৰ্গ আমাৰ মাজত আছে।